বিজেপি চৰকাৰে যি নতুন কৃষি আইন প্ৰণয়ন কৰিছে আৰু সেই কৃষি আইনৰ বিৰুদ্ধে ইতিমধ্যে সৰ্বত্ৰে প্ৰতিক্ৰিয়া আৰম্ভ হৈছে, সৰ্বত্ৰে প্ৰতিবাদ চলি আছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছো খুমটাই পৰিৱেশ খুমটাই তেনেদৰে কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই প্ৰতিবাদত অংশ লৈছে প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে। এই মুহূৰ্তত মই দেখুৱাই আছো, আমি কথা পাতিবলৈ আমি চেষ্টা কৰিম। নিজে আপুনি অংশ লৈছে, কি ক'ব এই আইনৰ বিৰুদ্ধে? আমি ভাৰতৰ প্ৰায় 90% লোকেই আমাৰ কৃষি কাৰ্যৰ লগত জড়িত, প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক আমি প্ৰায় 90% ভাৰতীয় আমি জড়িত। এতিয়া কেন্দ্ৰ চৰকাৰে 3খনকৈ নতুনকৈ আইন ৰূপায়ণ কৰিছে কৃষকৰ কাৰণে, আৰু যিকেইখন আইন ৰূপায়ণ কৰাৰ লগে লগে আমি ভাবিছোঁ যে কৃষকৰ মূৰত মাধমাৰ ফুটোৱা হৈছে, কাৰণ এইকেইখন আইনৰ যোগেদি কৃষকসকলক এনেধৰণে ব্যতিব্যস্ত কৰি তুলিব যে তেওঁলোকে আৰু মানে 4-5 বছৰৰ পিছত তেওঁলোকে কঁকাল পোন কৰিব নোৱাৰিব, তেওঁলোকৰ কঁকাল পৰি যাব। কাৰণ কৃষকে নিজৰ ভূমিখিনিও ৰক্ষা কৰিবলৈ সক্ষম নহ'ব, তেওঁলোকে যিখিনি উৎপাদন কৰিব সেই উৎপাদন কৰা সামগ্ৰীখিনিও তেওঁলোকে বিচৰা ধৰণে বজাৰখনত বিক্ৰী কৰিব নোৱাৰিব, এটা উচিত মূল্য তেওঁলোকে নাপাব। গতিকে আমি এই কৃষক আইনখনৰ বিৰোধিতা কৰিছোঁ, এইখন আমি প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছোঁ আৰু কৃষকসকলক সুৰক্ষা দিয়া ব্যৱস্থা কৰিবলৈ নতুন আইন প্ৰণয়ন কৰিবলৈ আমি কৈছোঁ। কাৰণ কৃষকক যিখন আইনে আগতে পুৰণা আইনখন যিখিনি সুৰক্ষা দি আছে, নিম্নতম মূল্য নিৰ্ধাৰণ কৰা হৈছিলে, এখন সুৰক্ষিত বজাৰ দিয়া হৈছিলে, এই সকলোখিনি কথা বতৰা নতুন আইনখনে নাইকিয়া কৰি পেলাইছে। আপোনালোকে কংগ্ৰেছে কোনো কাৰণতে এই আইন মানি নলয়? আমি কোনো কাৰণতে মানি নলওঁ আৰু কৃষকসকলকো আমি এই আইনখনৰ সকলোখিনি কথা বুজাবলৈ আমি চেষ্টা কৰিছোঁ যে এই আইনখন প্ৰৱৰ্তন হ'লে কৃষকসকলৰ কিমানখিনি দুৰৱস্থা হ'ব, আৰু বহুত কৃষকে বুজি উঠিছে আৰু সেয়ে দেখিবলৈ পাইছে আমাৰ মাজত যথেষ্টখিনি কৃষক আছে। গতিকে আমি কৃষকসকলৰ সহযোগ পাইছোঁ, কংগ্ৰেছ দলে আমি কৃষকসকলক সুৰক্ষা দিয়াৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখি যাম। নিশ্চিতভাৱে এনেদৰে এয়া আছিলে বিস্মিতা গগৈৰ মন্তব্য। কোনো কাৰণতে কংগ্ৰেছে কোনো কাৰণতে বিজেপি চৰকাৰৰ এই আইন মানি নলয় আৰু এনেদৰে এতিয়া কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে খুমটাই সমষ্টি।